নমস্কাৰ মই আমাৰ মিত্ৰখাৱা ইণ্ডিয়ান বেংকৰ আমাৰ CSP বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাইছোঁ। মই পিণ্টু সৰকাৰ। আজি বন্ধু বান্ধৱীসকল আহক আমি এটা নতুন বিষয়ে আলোচনা কৰাৰ কাৰণে সেই বিষয়টো হ'ল যে আপোনালোকে মিত্ৰখাৱা অধীনত ইণ্ডিয়ান বেংকৰ CSP লৈছে। তো CSP ID লোৱাৰ পিছত আটাইতকৈ প্ৰধান কাম হ'ল একাউণ্ট ওপেনিং। যদি একাউণ্ট ওপেনিং আপোনাৰ চেণ্টাৰত নাথাকে আপোনাৰ বিজনেছ গ্ৰোথ নহয়। আহক আজি আমি একাউণ্ট ওপেনিঙৰ গোটেই প্ৰচেছটো আলোচনা কৰোঁ যাতে আপোনালোকে ভালকৈ যদি কিবা প্ৰব্লেম ফেচ কৰি আছিলে সেইটো আমাৰ নতুনসকলে হওক পুৰণাসকলে হওক সেইটো তাত প্ৰব্লেমটোৰ সলিউশনটো গম পাব। যেতিয়া আমাৰ এজন কাস্টমাৰ একাউণ্ট খুলিব আহে তেতিয়া প্ৰথমতে আপুনি জানিব লাগিব যে কাস্টমাৰৰ একাউণ্ট খোলাৰ বয়স কি। তো আপোনালোকক বিশেষকৈ ইণ্ডিয়ান বেংকে 10 বছৰৰ ওপৰৰ পৰা যিমান একাউণ্ট আছে গোটেইখিনি একাউণ্ট খুলিব দিছে। কাৰণ 10 বছৰৰ ওপৰৰ পৰা সকলো মানুহে সিগনেটৰী অথৰিটি পায়, মানে সহি কৰাৰ অথৰিটি আছে। কেতিয়াবা কিছুমান ক্ষেত্ৰত বেংকে 6 বছৰ ওপৰৰ পৰা জইন একাউণ্ট যেহেতু CIF-টো কেৱল লিংক হয় কিছু ব্ৰাঞ্চে আপোনালোকক পাৰমিশ্যন দিব যে আপোনালোকে 6 বছৰৰ পৰা একাউণ্টবিলাক খুলি দিয়ক। কিন্তু ব্ৰাঞ্চৰ ওপৰত কেৰি কৰে কোন ব্ৰাঞ্চে কিমানখিনি ৰিস্ক ফেক্টৰ CSP-ৰ ওপৰত লয়। এতিয়া যদি কোনোবা মাইনৰে একাউণ্ট খুলিব আহে 18 বছৰৰ তলত তেতিয়াহ'লে সেই মাইনৰজনৰ মাক নাইবা দেউতাকৰ সেই বেংকটোত মানে আমাৰ ইণ্ডিয়ান বেংকত এটা একাউণ্ট থাকিব লাগিব। থাকিলে তেওঁৰ বাচ্চা ল'ৰাই হওক ছোৱালীজনে একাউণ্ট খুলিব পাৰিব। যদি মাক বা দেউতাকজনৰ একাউণ্ট নাই তেতিয়াহ'লে আপোনালোকে তেওঁক ক'ব লাগিব যে আহক একেলগে দুইজনৰ একাউণ্ট খুলি দিওঁ। প্ৰথমতে বাপেক নাইবা মাকৰ একাউণ্টটো খুলিব, মানে ৰেফাৰেঞ্চ নাম্বাৰ ওলাব। তাৰপিছত লগে লগে বাচ্চাটোৰো একাউণ্টৰ ৰেফাৰেঞ্চ নাম্বাৰ ওলাব। ব্ৰাঞ্চত যেতিয়া একাউণ্ট ফৰ্ম দুখন লৈ যাব প্ৰথমতে সেই গাৰ্জিয়ানজনৰ একাউণ্টটো এক্টিভ কৰাই ল'ব। তাৰপিছত সেই গাৰ্জিয়ানজনৰ একাউণ্ট নাম্বাৰেৰে বাচ্চাটোৰো একাউণ্টটো অ'পেন কৰাই দিব। ইজি প্ৰচেছ। এতিয়া আহিছোঁ একাউণ্ট খোলাৰ কাৰণে কিছু ব্ৰাঞ্চে 1 পেজৰ ফৰ্ম দিব, কিছু ব্ৰাঞ্চে 2 পেজৰ ফৰ্ম দিব। আৰু আমিও ইতিমধ্যে গ্ৰুপত দিছোঁ 1 পেজৰ ফৰ্ম। যোন ব্ৰাঞ্চে যিটো একচেপ্ট কৰে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। কাষ্টমাৰ যেতিয়া একাউণ্ট খুলিব আহিব 18 বছৰ ওপৰত হ'লে আধাৰ কাৰ্ড পেন কাৰ্ড লৈ আহিব, ফটো 3 কপি লৈ আহিব আৰু মোবাইল নম্বৰ লৈ আহিব। তো আপোনালোকে জেৰক্সখিনি ল'ব, লগতে সেই জেৰক্স দিয়াৰ লগে লগে অৰিজিন দুটাও আধাৰ কাৰ্ড পেন কাৰ্ড ভেৰিফাই কৰি চাব, ভেৰিফাই চিলটো লগাব আৰু আপোনাৰ তাত বিচিজনৰ ভেৰিফাই চিলৰ তলত চহী থাকিব লাগিব। তাৰপিছত চাই ল'ব ডেট অফ বাৰ্থ আধাৰ আৰু পেনত একে আছে কি নাই, নাম স্পেলিং একে আছে কি নাই। যদি নাই কাৰেকশ্যন কৰাব লাগিব, নহ'লে KYC-ত প্ৰব্লেম হ'ব। তেনেকৈ একাউণ্ট খোলাৰ পৰা বাৰণ হোৱাই ভাল। সেইখিনি চালে ঠিক ঠাক আছে। কেতিয়াবা কিছুমান মানুহৰ ফিংগাৰ প্ৰব্লেম হয়, একাউণ্টটো খুলিব নোৱাৰে, আকৌ আধাৰ কেন্দ্ৰত গৈ ফিংগাৰ আপডেট দিব লাগে। সেয়েহে একাউণ্ট ৰেফাৰেঞ্চ নাম্বাৰ নোলোৱা কৰি একাউণ্টৰ ফৰ্মখন ফিল আপ নকৰিব। প্ৰথমতে মানুহজনৰ ফিংগাৰ ল'ব, ফিংগাৰ লৈ কিনে একাউণ্টৰ ফিংগাৰ লৈ গোটেই ডিটেইলছটো দি আপোনালোকে জানে কেনেকৈ খোলে। তো সেইখিনি কৰাৰ পিছত ৰেফাৰেঞ্চৰ পেজটো ওলাই গ'ল, মানে জেনেৰেট হৈ গ'ল। তাৰপিছত একাউণ্ট ওপেনিং ফৰ্মটোত কাষ্টমাৰৰ নাম যি আছে তালিকাত কাষ্টমাৰৰ নামৰ পৰা আৰম্ভ কৰি মাৰ নাম, দেউতাৰ নাম, যদি বিয়া কৰিছে মেৰিড হ'লে ৱাইফৰ নাম, ৱাইফে খুলিলে হাজবেণ্ডৰ নাম, স্পাউচৰ নেম, ডেট মিনছ আধাৰ কাৰ্ড নাম্বাৰ, পেন কাৰ্ড নাম্বাৰ, তাৰপিছত মোবাইল নাম্বাৰ, বাৰ্ষিক আয় এনুৱেল ইনকাম মানে 1,20,000 টকাৰ তলত দিব। ATM লাগে কিনে টিক লগাই দিব। তাৰপিছত তলত কাষ্টমাৰ চহী ল'ব। তলৰ ঘৰত নমিনীৰ নাম আছে, নমিনীৰ নামটো ভালকৈ দিব, নমিনীৰ ডেট অফ বাৰ্থটো ভালকৈ শুদ্ধকৈ দিব আৰু নমিনীজনৰ লগত কি ৰিলেশ্যন কাষ্টমাৰজনে চহী কৰিব। কাষ্টমাৰজনে যেতিয়া চহী কৰিব তেতিয়া আপোনালোকে বহুত এটা চিনচিয়াৰ মেটাৰ আপোনালোকে চাব লাগিব চিৰিয়াছলি যে কাষ্টমাৰজনক সুধিব আপুনি চহী কৰিব জানেনে, ইংলিছতে হওক অসমীয়াতে হওক যি লেংগুৱেজতে হওক। বোলে মই জানো, অসমীয়াত যদি চহীটো কৰি দিয়ে কোনো আপুনি ক'বলগীয়া নাই, তো চহীটো কৰি দিলে। যদি ইংলিছত চহী কৰে, ইংলিছত চহী কেতিয়াও কেপিটেল লেটাৰত নহয়। যেনেকৈ হৰি H কেপিটেলত H লিখিলে, কেপিটেলত A লিখিলে, কেপিটেলত R লিখিলে I, সেইটো চহী নহয়।
সহি সদায় ৰানিং এলফাবেটত হয় মানে প্ৰথমটো H টো কেপিটেল তাৰ পিছত কি হ'ব সৰু হাতৰ তেনেকুৱা ৰানিং সৰু ডাঙৰে মিক্স কৰি কৰিলে সহি হ'ব ডাইৰেক্ট ডাঙৰ হাতৰ গোটেইখিনি যদি এলফাবেট লিখে কেপিটেল লেটাৰত সেইটো কেতিয়াও সিগনেচাৰ নহয় হেতুৰ প্ৰতি ধ্যান দিব আৰু কোনোবা যদি সিগনেচাৰ একো নাজানে তেও কি কৰিব আঙুলিত থাপ্পা লগাব তো সৌ হাতৰ বুঢ়া আঙুলিত থাপ্পা যদি লগায় আপোনাৰ তলত লিখিব লাগিব RTI তাৰ পিছত ব্ৰেকেটত তেও নামটো লিখি দিব লাগিব যদি বাও হাতৰ থাপ্পা লগায় LTI ব্ৰেকেটত তেও নামটো সৰুকে লিখি দিব লাগিব আৰু মন কৰিব যে পেন কাৰ্ড যদি লৈ আহিছে পেন কাৰ্ডত চাই ল'ব তেও থাপ্পা দি পেন কাৰ্ডটো বনাইছে নে সহি কৰি পেন কাৰ্ডটো বনোৱা আছে যদি বোলে পেন কাৰ্ডত সিগনেচাৰ আছে তেও যদি নাম লিখিবই নোৱাৰে তেতিয়া তেও সুধিব যে আপোনাৰ পেন কাৰ্ডটো আপুনি ক'ৰ পৰা বনাইছে তাত অকমান হলো ডাউটফুল হয় কিছুমান মানুহে শিকে বোলে আগতে ফিংগাৰপ্ৰিন্ট দিছিলো এতিয়া মোৰ নামটো মই শিকিছো এতিয়া মই সহি কৰিব পৰা হৈছে সেইটো বেলেগ কিন্তু কোনোবা যদি পেন কাৰ্ডটো সহি কৰি বনাইছে আৰু তেও থাপ্পা দিয়ে কোনো লিখিবই নোৱাৰে সেইটো কিন্তু ডাউটফুল কেছ তেনেকুৱা কেছতো মানুহজনক আপুনি বুজাব লাগিব যে আপুনি এটো ক'ৰ পৰা বনাইছে এটো তো আপোনাৰ বেয়া কথা হৈছে কোনোবাই বেলেগে হয়তো লিখি দিছে নামটো কিন্তু সেইখিনি বস্তু মানুহক আপোনালোকে বুজোৱাটো আপোনালোকৰ কাম সেইকাৰণে এৱাৰনেছ মানুহে যাতে বুজি পায় যে মোৰ ভুলটো গাঁৱত কোনজন অনলাইনৰ দোকানত গৈছিল কোনে মোক ভুলটো কৰি দিছে তেও তাৰ পিছত তাত যাব তেওঁলোকে হেতু ডিসকাস কৰি লব তো 18 বছৰ ওপৰত মানুহখিনিৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড পেন কাৰ্ডটো লৈ ল'ব পেন কাৰ্ড নোহোৱাকৈ আজিকালি নাই যদি পেন কাৰ্ড নাই আপোনালোকে বনাই দিব আজিকালি আধাৰেদি পেন হৈ যায় 10 মিনিটতে 10 মিনিটতে তাৰ পিছত 18 বছৰৰ তলৰ বাচ্চাৰ ক্ষেত্ৰত পেন কাৰ্ড ম্যান্ডেটৰি নহয় তেওঁলোকে উইদাউট পেন কাৰ্ড খালি আধাৰ কাৰ্ডটো আনিলে হৈ যাব আৰু তাৰ পিছত ফৰ্মটো যে ফিল আপ কৰিলে তাত তেওঁলোকে সহিটো কৰি দিলে যিখিনি বস্তু চাব লাগে কৈ দিলো তলত আমাৰ বিসি বা সিএসপি জনৰ ৰাউন্ড সিল মাৰিব আৰু তেও তলত বগা জায়গাখিনিত সহি কৰিব আৰু একাউন্ট ওপেনিং ফৰ্মখনত কোনোবা এটা জায়গাত ফটো লগাব সেই ফটোটো পিছত স্ক্যান হ'ব আৰু কাস্টমাৰে সহি কৰিলে যাতে কাটাকাটি নকৰে এটাৰ ওপৰত এটা লিপেই আছে ধৰিলক মানে অনিমা ইয়া লিখিছে কলমৰ চিয়াই হোৱা নাই তাই লিপেই আছে এনেকুৱা সিগনেচাৰ নহয় সিগনেচাৰ এটা হয় কাটা কাটি অমুক হোৱাইটনাৰ মাৰা এইবিলাক কেতিয়াও সিগনেচাৰ নহয় সিগনেচাৰৰ জায়গাত কেতিয়াও হোৱাইটনাৰ নামাৰিব লাগলে কাখত দূৰত এটা সিগনেচাৰ কৰাই দিব নতুনকৈ এইখিনি বস্তু আপোনালোকে বিশেষকৈ চাবলগীয়া বিষয় আৰু প্ৰত্যেকটো কেৱাইসি ফৰ্মত কেৱাইসি ভেৰিফিকেশন সিল মাৰিব লাগিব আৰু আপোনাৰ সিগনেচাৰ একাউন্ট ওপেনিং ফৰ্মত আপোনাৰ ৰাউন্ড সিল আৰু আপোনাৰ সিগনেচাৰ তাৰ পিছত সেই একাউন্ট ওপেনিং ফৰ্মখন হৈ যোৱাৰ লগে লগে আপোনালোকে ব্ৰাঞ্চত লৈ যাব লাগিব 5-6টা ফৰ্ম হোৱাৰ লগে লগে ব্ৰাঞ্চত বেস্ট ব্ৰাঞ্চ নিজৰ ব্ৰাঞ্চত লৈ যাব ব্ৰাঞ্চে কি কৰিব আপোনালোকে যদি পাৰে ব্ৰাঞ্চক সোনকালে হ'ব আপলোড যেটো স্ক্যান কৰা বুলি কয় স্ক্যান মেচিন বেংকত আছে সেই স্ক্যানাৰত আপোনালোকে নিজৰ হেতু আপোনালোকে এবিএম ছাৰৰ লগত কথা পাতি লব বা যোনে আপোনালোকে সেইখিনি কাম একাউন্ট ওপেনিং কামখিনি কৰে তেওঁলোকৰ লগত ব্ৰাঞ্চে কৈ দিব যে কোনে কৰি আছে আপোনালোকক কৰিব দিয়ে নে ব্ৰাঞ্চে কৰে যদি আপোনালোকক কৰিব দিয়ে তেতিয়াহলে নিজৰ সেই যেটো স্ক্যান কৰি নিজে ফোল্ডাৰ বনাই ব্ৰাঞ্চৰ পৰা শিকি লব সেইখিনি আপোনালোকে হেল্প কৰি দিব তেতিয়া যাতে ব্ৰাঞ্চে কেৱল যাতে আপলোডটো মাৰে সেইখিনি আপলোড মাৰিব তাৰ পিছত একাউন্ট নাম্বাৰটো ব্ৰাঞ্চে জেনাৰেট কৰিব তাত আকৌ দুটা স্টেপ আছে যেতিয়া একাউন্ট ওপেনিং কৰিব যাব তলত AEPS enabled আৰু AEPS debit enabled withdrawal debit enabled দুটা অপচন এনেকুৱাত আহিব সেই দুইটাত ব্ৰাঞ্চে কেতিয়াবা মনত নাথাকে তলৰ এটাত মাৰি কিনে একাউন্টটো জেনাৰেট হৈছে কেতিয়াবা ভুল হৈ যায় কিবা বেলেগ কাম কৰি আছে ক্লিক লাগি গল তেতিয়া সেই একাউন্টত আধাৰ লিংক নহয় আকৌ AEPS ডিজেবল আহিব আকৌ আপুনি ব্ৰাঞ্চত ফোন কৰিলে ব্ৰাঞ্চে সেই স্ক্ৰিনত গৈ কিনে 000 ডাবল বেংকৰ যেটো মই স্ক্ৰিন নাম্বাৰ ইয়াত ক'ব নোৱাৰো কাৰণ এটো যেটো সোশ্যাল মিডিয়া তো বেংকৰ নিজা যেটো স্ক্ৰিন আছে সেই স্ক্ৰিনত বেংকে এটো পাস কৰিলে আকৌ হৈ যাব তাৰ পিছত আহিলে একাউন্ট এটিএম কাৰ্ড তো PMJD একাউন্টত এটিএম কাৰ্ড নিজে ইস্যু হয় যদি কিছুমান এটিএম কাৰ্ড আহা নাই কাৰোবাৰ তেতিয়াহলে একাউন্ট নাম্বাৰ লিষ্টটো লৈ ব্ৰাঞ্চত যাব ব্ৰাঞ্চৰ অফিচাৰে বা এবিএম ছাৰে সেই সিস্টেমত চাব পাৰে মানে এটিএম ইস্যু হৈছে কি নাই বলে এটিএম ইস্যু হৈছে একদম ডিসপাচ ডেটো চাব পাৰে
মানে কোনদিনা এটিএমটো পঠাইছে ওপৰৰ পৰা ট্ৰেক কৰিব পাৰে আৰু কোন এড্ৰেছত পঠাইছে যদি আহি পোৱা নাই ক'ত আহি ফচি আছে কাৰণ ইণ্ডিয়ান পোষ্টেলত পঠাই তাৰ ট্ৰেক নম্বৰ আহি যায় তো গোটেইখিনি তাত সিস্টেম দিয়া আছে ব্ৰাঞ্চত বহি আপুনি এটা এটা অফিচাৰক দি দেখাব পাৰিব তো গম পাব যে এটিএম ইস্যু হৈছে যিবিলাকৰ তেতিয়া আপুনি গম পাব কোনকিটা একাউণ্টত মোৰ এটিএম ইস্যু হোৱা নাই সেইকিটা একাউণ্ট তেতিয়া মেনুৱেলি ইস্যু কৰাব লাগিব সেইখিনি আপোনালোকৰ দায়িত্ব কেৱল চাওক এটা একাউণ্ট খুলি দিলে সেইটো দায়িত্ব নহয় কাষ্টমাৰজনক গোটেই সাৰ্ভিস দিয়াটো আমাৰ দায়িত্ব কোনোবা এটা ৰৈ যাব পাৰে সফটওয়্যাৰ বস্তু সেই বস্তুটো আমাৰ দায়িত্ব একেবাৰে একাউণ্ট ওপেনিং হ'ল গোটেইখিনি হ'ল আহি কিনে কাষ্টমাৰে যেটো পইচা আপোনাক জমা দি থৈছিলে 200 300 জি ডিপোজিট কৰাৰ কাৰণে সেইখিনি আহি কিনে তাৰ পিছত ডিপোজিট কৰিব ডিপোজিট কৰাৰ সময়ত যদি পইচাটো ডিপোজিট নহয় যেটো মেছেজ আহে সেই মেছেজটো হয়তো গ্ৰুপত দিব আমি কৈ দিম বুলি একাউণ্ট এক্টিভ হোৱা নাই তেতিয়া আকৌ সেই পাৰ্টিকুলাৰ একাউণ্টৰ কাৰণে ব্ৰাঞ্চত ফোন কৰিব লাগিব বলে স্যাৰ এইটো একাউণ্টত এই মেছেজ আহিছে পইচা জমা হোৱা নাই হয়তো আপোনালোকে সিএপিসি পাস কৰা নাই কোনোবা এটা ৰৈ গৈছে সিএপিসি তো তেতিয়া ব্ৰাঞ্চে এই পাৰ্টিকুলাৰ একাউণ্টটো সিএপিসি পাস কৰিব তো যেতিয়া আপোনালোকে একাউণ্টত আনি কিনে একাউণ্ট ব্ৰাঞ্চে এক্টিভ কৰি দিলে আহাৰ লগে লগে ব্ৰাঞ্চৰ সেই একাউণ্টখিনিত টকা জমা কৰি চাব কাষ্টমাৰটো আগৰ পৰা পইচা দিয়ে থব জমা একাউণ্ট নহলে আপোনালোকে ক'ত জমা কৰিব জিৰো বেলেন্সত মানে আজিকালি তো কোনো এজন বিসিয়ে মিনিমাম 100 रुपीसৰ বাহিৰে একাউণ্ট নোখোলে কাৰণ ইমান কষ্ট কৰি জিৰো বেলেন্স একাউণ্ট কোনে খুলিব আজিকালি নামহে জিৰো বেলেন্স মানে কোনো ইয়াত মিনিমাম চাৰ্জ নাকাটে কিন্তু মানুহে তো পইচা জমা কৰিব তো সেই একাউণ্টটো আনি কিনে আপোনালোকে 100 বা 200 টকা যেটো দিছে তো জমা কৰিব জমা কৰিলে হসা কথা মানে আসলটো ওলাই যাব যে কি ষ্টেটাছত মোৰ একাউণ্টটো আছে কোনকিটা একাউণ্ট প্ৰবলেম আছে তো নেক্সট টাইম হেগিটা একাউণ্ট ব্ৰাঞ্চৰ লগত কমিউনিকেট কৰি আপোনালোকে একাউণ্টখিনি এক্টিভ কৰি লব এই সিস্টেমত বিসি চলে যদি একাউণ্টখিনি ওলাই দিছে ব্ৰাঞ্চে আপুনি আনি কিনে থৈ দিছে তাৰ পিছত ডিপোজিট কোনো হিসাব নাই হঠাৎ কৰি একদিনা যেতিয়া আপোনাৰ সময় হল গৰে কোনোবা 100 টকা জমা কৰি তেতিয়া যদি ওলাই কেনেকে কাম কৰিব তো ধৰি লওক আজি একাউণ্টখিনি এক্টিভ কৰাই দিছে আজি ৰাতি গৈ কিনে যদি আপুনি ডিপোজিটটো মাৰি চাই লগে লগে প্ৰবলেম ধৰা পৰিলে অহাকালি ৰাতিপুৱা 10টাত যদি ব্ৰাঞ্চক খবৰটো দিয়ে তো ব্ৰাঞ্চে য'ত ফাইলবিলাক থৈছিলে ফৰ্মখিনি সেই ৰাতিপুৱালৈকে ফৰ্মখিনি শৰ্ট আউট নহয় তাতে আছে তো সেই ফৰ্মখিনি লগে লগে ওলাই কিনে কামখিনি কৰি দিব যদি আপোনালোকে 15 দিন পিছত এটো চাই আকৌ সেই কোড বান্ডিলত ফৰ্ম সোমাই গল তেতিয়া ফৰ্মখিনি আকৌ আনি কিনে বেংকৰ কাৰণে অসুবিধা হয় সেই কাৰণে আপোনালোক কিছুৱে কয় যে আমি এটা কাম 4 দিন 5 দিন 10 দিন পিছত যদি যাও কয় আৰু একবাৰ ফৰ্মটো দিয়া হেতু নহয় বেংকৰ ফৰ্ম কত গায়ব নহয় বেংকে তো বান্ডিল কৰি থৈ দিয়ে আপোনাৰ কাৰণে আৰু 1000 ফৰ্মৰ ভিতৰত আৰু ফৰ্মটো কেনেকৈ বিচাৰিব সেই কাৰণে কয় আৰু এটা ফৰ্ম লৈ আহা তো এই গুটেইখিনি দায়িত্ব আপোনালোকৰ যে আপোনালোকে কেনেকৈ নিজৰ গুটেইখিনি কাম সাকসেস হৈছে কি নাই তো ধৰি লওক ডিপোজিটটো হল ডিপোজিট যেটো দি গৈছিল আপোনাক ডিপোজিট কৰি কিনে সাকসেস হল গম পালে মোৰ একাউণ্টত সিএপিসি হৈ গল কাস্টমাৰ ফোন কৰিব কাস্টমাৰ ফোন কৰি দিলে নেক্সট দিনা পোৱা আপোনাৰ একাউণ্ট হৈ গল আহক যেতিয়া কাস্টমাৰ একাউণ্ট নিব আহিব সেই যে 100 বা 200 টকা জমা কৰিছিল তাৰে পৰা 100 টকা এটা ফিংগাৰেৰে কাস্টমাৰক টেষ্ট কৰাব যে তোমাৰ একাউণ্টটো জমা আৰু উইথড্ৰল দুইটা কৰিলেহে একাউণ্ট এক্টিভ হয় এইবলে নিজে মাথা লগাব লাগিব যে বেংকৰ এটা একাউণ্ট জমা হৈছে উইথড্ৰল কৰিলেহে গম পাম একাউণ্ট এক্টিভ হৈছে কি নাই যদি কিবা প্ৰবলেম আছে আকৌ আমি এটো ঠিক কৰাই দিম চেক মানে টেষ্ট কৰি যাওক টেষ্ট তেতিয়া আকৌ 100 টকা সেই 100 টকাটোৱে কাস্টমাৰৰ ফিংগাৰ দি কিনে উইথড্ৰল কৰাব যদি উইথড্ৰল সাকসেস হৈ গল ভাল কথা মানে এই একাউণ্টত কোনো প্ৰবলেম না আপুনি নিশ্চিন্ত ৰেজিষ্টাৰ টিক দি যাওক অল ইজ ওকে যদি উইথড্ৰল কৰাৰ সময়ত আহে এইপিএছ ডেবিট এলাউ নাই আপুনি নোট কৰি থলে আকৌ সেই একেই কথা লগে লগে বেংকক ফোন কৰি দিলে স্যাৰ কাইলৈ খুলিছো আজি মানুহজনে একাউণ্টটো নিব আহিছে এই মেছেজটো আহিছে তো বেংকৰ ফাইলখিনি তেওঁলোকে একদিনৰ ভিতৰত ফাইল কৰি একদম মানে ড্ৰয়াৰত থৈ নিদিয়ে লগে লগে আকৌ মনত থাকিব হা এটো তো কালি দিছে ভাই এটো আকৌ কিয় মই কেৱাইসি লাগে লগে লগে সেই বেংকৰ যেটো সিস্টেম স্ক্ৰিন আছে স্ক্ৰিন নম্বৰত গৈ কিনে ওকে কৰি দিব এই পেজ ডেবিট ঠিক হৈ যাব এই সিস্টেমত বেংকৰ কাম চলে আৰু সদায় এটা কথা আমাৰ মিত্ৰ সেৱাৰ ইণ্ডিয়ান বেংকৰ বিসি বন্ধু-বান্ধৱীসকলক কৈছো এটা কথা মন কৰিব বেংক আৰু আপোনালোকৰ যে ৰিলেশন ভাল নহয় সম্পৰ্ক ভাল নহয় তেতিয়া কিন্তু আগবাঢ়িব নোৱাৰে বেংকে এটা বিসি দিয়ে
বেংক ব্ৰাঞ্চটো ডেভেলপমেণ্টৰ কাৰণে এৰিয়াটো ডেভেলপমেণ্টৰ কাৰণে সেই এৰিয়া ডেভেলপমেণ্ট কৰিব যায় যিজন মানুহক এংগেজ কৰে তেওঁৰ পৰিয়ালটো চলে তেওঁ ইনকাম পায় তাৰমানে বেংক এৰিয়া আৰু সেই বিচিজন একদম তিনিকুণীয়া মানে ত্ৰিভুজৰ নিচিনা এটা সম্পৰ্ক আছে তাত যদি এটা লাইন যদি সৰু হয় ত্ৰিভুজটো দেখাত কি হ'ব ত্ৰিভুজ হৈ নাথাকিব তিনিওডাল লাইন সমবাহু হ'ব লাগিব আপোনালোকে পঢ়িছিল নহয় সমবাহু ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ তিনিওডাল বাহু সমান তাক কয় সমবাহু ত্ৰিভুজ তো বাহু সমান হ'ব লাগিব বেংকৰ আপোনাৰ আৰু সেই এৰিয়াৰ মানুহৰ সাপোৰ্ট তো এইখিনি বস্তু কৰিব যাওঁতে এটা কথা মন কৰি মই ইন্টাৰনেল কথা আপোনালোক কৈ দিলো যেতিয়া বেংক বা সিনিয়ৰ অফিচিয়েলৰ কিবা এটা টাৰ্গেট আহে আপোনালোকে জানে টাৰ্গেট অবিহনে কোনো কাম নচলে তেওঁলোকে এটা ভৰসা বিশ্বাস থাকে যে আমাৰ অমুক ব্ৰাঞ্চত ইমানখিনি বিচি আছে তেওঁলোকক দি কল কৰি দুটা কাম কৰি দিও মোৰ কামখিনি ইজি হৈ যাব তেওঁলোকে খুব বিশ্বাসত সেই বিচিজনক বা সিএসপি জনক কল কৰে হি আমাৰ মিত্ৰ সেৱাৰে হওক হি বা ষ্টাফজন বা তেওঁ বেংকৰে হওক বা তেখেত জনাল অফিচৰে হওক বিশ্বাস যে মোৰ মানুহ আছে মই ফোন কৰি দিলে কামটো হৈ যাব সেই ফোন কৰাৰ সময়ত যদি কোনোবাই কয় যে স্যাৰ মোৰ এই প্ৰবলেমটো আছে এইটো কিন্তু ভাল লক্ষণ নহয় প্ৰবলেম শেয়াৰ কৰাৰ কাৰণে অফিচিয়েল গ্ৰুপ দিয়া আছে প্ৰবলেম শেয়াৰ কৰাৰ কাৰণে টেকনিক্যাল গ্ৰুপ আছে প্ৰবলেম শেয়াৰ কৰাৰ কাৰণে ইন্ডিভিজুৱেল ফোন কৰিব পাৰে সময়ত আজি এটা কাম কৰিছে এক মাহ পিছত প্ৰবলেম গলে নহব নহয় তেতিয়া যদি আপুনি প্ৰবলেম বুলি কয় সেই ষ্টাফজনক খং উঠিব ও তো কাম কৰাৰ ভয়ত তো প্ৰবলেম বুলিব কি আছে এতিয়া মোক এটা টাৰ্গেট লাগে কাৰণে কাম আগতে কিয় কোৱা নাই গ্ৰুপত কিয় লিখা নাই তো এই যেটো আমাৰ নেচাৰ আমি এই নেচাৰটোৰ পৰা আমি সকলো আতৰি থাকিম তেতিয়া চাব আমাৰ সমবাহু মানে ত্ৰিভুজৰ তিনিডাল বাহু আমাৰ সমান হ'ব আমি কাম কৰিব পাৰিম তো বন্ধুসকল এই যে আপোনালোকে একাউণ্টবিলাক খুলি আছে সিএসপি যিবিলাক একাউণ্ট খোলে একাউণ্টৰ নাম হ'ল PMJDY প্ৰধানমন্ত্ৰী জনধন যোজনা এই একাউণ্টটো খুলিলে আৰু ইনস্যুৰেন্স তিনিটা আছে এই বিষয়ে মই অহা আৰু এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত গম পাব আশা কৰিছোঁ এইখিনি আপোনালোকৰ বাবে কামত দিব আহক আমি সকলোৱে মিলি কাম কৰোঁ আৰু মোৰ এই কথাখিনি আপোনালোকে অকমান ভালকৈ শুনিব আৰু আগুৱাই যাওক ধন্যবাদ